যেটো আখৰটো আছে কিবা কিন্তু উচ্চাৰণ হ'ব বেলেগ কিবা ফৰ এক্সাম্পল ইয়াত কি কি আখৰ আছে গম পোৱা নাই উপৰটো কি হয় তালব্য খ এটো কি হয় তালব্য খ আৰু এটো কি হয় তলৰটো ৰ ৰ ভেৰি গুড এটো আমি কি ধৰিব লাগিব ৰ কিন্তু আমি জানো এটো তালব্য খ আৰু এটো ৰ দেখা পাই আছো এনেকুৱা তলত যিমান আখৰত পাম এটো আমি কি বুলি ভাবিম ৰ বুলি ভাবিম মনে মনে যেতিয়া আমি ৰিডিংটো পঢ়া শিকিম বা পঢ়িম বনাম তেতিয়া তলৰ এনেকুৱা দেখা পালে হেতু আমি ৰ বুলি ভাবিম ঠিক আছে এতিয়া বুজি পাইছা তো এতিয়া ওপৰৰ এই তালব্য খৰ লগত এনেকুৱা যদি ৰ থাকে তেতিয়া হলে মনত ৰাখিবা এই তালব্য খক তেতিয়া তুমি কি ধৰিব লাগিব জানানে নাজানা ন তেতিয়া ধৰিব লাগিব কি হয় স তো যেতিয়া আমি দেখা পাম ইংলিশত যে তোমালোকে যে পঢ়িছিলা ইংলিশত পিছত যদি ভাৱেল না থাকে তেতিয়া হলে এটো কি হয় জোৰা লগা টাচ হোৱা অংশটো কনসনেন্টৰ যত টাচ হৈছিল জিভাৰ মুখৰ তলৰ অংশটো ওপৰত যত টাচ হৈছিল হেখিনি আমি কি ধৰিব লাগে মানে তাতে লাগি ধৰি থাকিব লাগে হয় না নহয় তেনেকুৱা ইয়াতেও এনেকুৱা যেতিয়া তুমি যুক্তাক্ষৰ পাবা তেতিয়াই ওপৰটো এনেকে যুক্তাক্ষৰ বুলি ভাবিম পিছত ভাৱেল নাই বুলি ভাবিম তাৰ মানে ওপৰটো কি আছে স আছে স কোতে কত জোৰা লাগিছে ওপৰত যিখিনি লাগিছে দেখাই দিব লাগিব এনেকুৱা ইয়াত জোৰা লাগিছে হয় না নহয় তেতিয়া হলে আমি কি কৰিম যত জোৰা লাগিছে যত টাচ হৈছে সেইখিনি অংশ ধৰি থাকিম আৰু তলত যে ৰ আছে তাৰ লগত থাকা ৰিকাৰটো কৈ দিম ৰ দীৰ্ঘিকাৰে ৰি শ্ৰী এতিয়া কি হ'ব শ্ৰী ওপৰটো কি আছিল তাৰ পিছত ৰ দীৰ্ঘিকাৰে ৰি 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 তেতিয়া কি হ'ল শ্ৰী শ্ৰী কি হ'ল শ্ৰী একেদৰে ইয়াত যদি আমি একাৰ দিও আৰু ইয়াত কি দিলো ন দীৰ্ঘিকাৰে নি ৰ একাৰে ৰে শ্ৰে শ্ৰে ন দীৰ্ঘিকাৰে নি শ্ৰেণী বুজি পাইছা তাৰ পিছত আৰু এটা নতুনকে শিকিম সেইটো হৈছে ক এটো কি হয় ক ক এইটো কি যেতিয়া আমি এনেকুৱা দেখা পাম কোনোবা আখৰৰ লগত কোনোবা লেটাৰৰ লগত এনেকুৱা যেতিয়া আমি দেখা পাম এইখিনি আমি দেখা পাম আমি তেতিয়া মনত ৰাখিম ইয়াতে এটো যুক্তাক্ষৰ হয় দুটা হয় না নহয় এটো ওপৰত আছে আমি যুক্তাক্ষৰ পঢ়াৰ ইয়াৰ আগত যেতিয়া আগত যোৱাকালি যে আমি পঢ়িছিলো বা দুদিন আগত যে পঢ়িছিলো তেনেকুৱা হিচাপত যদি আমি মনত পেলাও আগে মনোযোগ দিবা দে নহলে আকৌ অলপৰ কাৰণে যদি নুশুনা মিছ কৰা তেতিয়া হলে আৰু নোৱাৰিবা কালিৰ পৰা বুজি পাইছা একানে মনোযোগ দিবা তো যুক্তাক্ষৰ পঢ়াৰ নিয়ম হৈছে যেতিয়া আমি দেখা পাম যুক্তাক্ষৰ ওপৰটো আমি কি কৰিম ইয়াৰ লগত পঢ়িম হয় না নহয় ভগাই দিম কেনেকে ভগাই দিম মই ভাঙি দেখাই দি আছো আজি তোমালোকক ক আৰু এটো কি হয় মূৰ্ধন্য প এইটো মূৰ্ধন্য প কি হয় তো মূৰ্ধন্য প আৰু তলত কি আছে তাৰ পিছত কি আছে ত কি হল পস পস এতিয়া মূৰ্ধন্য প অকলে যদি থাকে তেতিয়া আমি কি কম খ বুলি ধৰো কি বুলি ধৰো খ কিন্তু যেতিয়া বেলেগ এটা আখৰৰ লগত থাকিব তেতিয়া আমি কি ধৰিব লাগিব ছ কি ধৰিব লাগিব ছ তো এতিয়া বেলেগকে থাকিলে এনেকে কি ধৰিম ক
ট ক ট কিন্তু ইয়াতে বেলেগৰ লগত আছে এইকাৰণে ইয়াত কি ধৰিম ছ ক ছ কস তাৰ পিছত তলৰটো কি ট কস ট মনত থাকিব মূৰ্ধন্য ক-টো নাইবা মূৰ্ধন্য ক হিচাপত যদি মনত নাৰাখা তেতিয়া আপনি নাৰাখিবা ডাইৰেক্ট এনেকে মনত ৰাখিবা কোনোবা আখৰৰ লগত যদি এনেকুৱা গোল চিন নাইবা সৰুকে মূৰ্ধন্য খ চিন থাকে তেতিয়া হলে হেতুক আমি কি ধৰিম ছ কি ধৰিম ছ আৰু ছ ধৰি কেনে যুক্তাক্ষৰৰ যিটো নিয়ম আমি আগতে পঢ়িছিলো সেই যুক্তাক্ষৰৰ নিয়ম মতে এটা ওপৰৰটো আমি এইফালে দি দিম আৰু তলৰটো এইফালে এক্সট্ৰা দিম ঠিক আছে বুজি পাইছা এই গোটেইখিনি কথা ভালকে মন দি কেনে পঢ়িবা একবাৰ প্ৰেক্টিছ কৰিবা আৰু ঘৰত পঢ়িবা তেতিয়াহে সোনকালে ভালকে পঢ়াই